গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। সকলোৰে বাৰু ভালনে? আশা কৰোঁ সকলোৰে যাতে ভালেই। আজি আকৌ অকণমান সোনকালে উঠিবলগীয়া হ'ল আৰু সোনকালে উঠি আমি ৰেডি হ'লোঁ এফালে ফুৰিবলৈ যাবলৈ, আৰু এয়া আমাৰ গাড়ীত বস্তু বাহানি সামৰি গাড়ী ৰেডি। গাড়ীখন ৰেডি হোৱাৰ পিছতে আকৌ এবাৰ চাবলৈ গ'লোঁ যে বস্তুকেইটা আহিলেনে নাই। এয়া আমাৰ এওঁলোক ওলাই আহিছে লাহে লাহে এজন এজনকৈ। এজন দেখিছেনে কাপোৰ পিন্ধিবলৈ সময়ে হোৱা নাই, বাটতহে পিন্ধিছে। এইজনে আকৌ কেমেৰা সামৰাত লাগিছে, মানে কেমেৰাটো আকৌ মেইন ন, ফটোটোতো উঠিব লাগিবই। আৰু এয়া সকলো ৰেডি হৈ পিনি চবেই যাবলৈ ওলালোঁ আৰু দেই আমি এফালে। আমি বাৰু কেনি গৈ আছোঁ আপোনালোকে গম পাইছেনে? আমি এতিয়া গৈ আছোঁ কাকচাঙলৈ। অকণমান গৈ থকা অৱস্থাতে ৰাস্তাতে ৰৈ পিনি ফটো মাৰিলোঁ, আৰু আকৌ আমি এতিয়া যাবলৈ ষ্টাৰ্ট কৰিলোঁ। ভাবিলোঁ বোলো অলপ ওলাই পিনি ফটো চটো মাৰি লওঁ। এতিয়া আকৌ আমি আগবাঢ়ি গৈ আছোঁ। বাটে পথে অকণমান দেখিবলৈ পাইছোঁৱেই বাৰু পানী। এয়া আমি গেটখন অকণমান সোমাই আগবাঢ়ি গৈছোঁ। এতিয়া আমি এণ্ট্ৰি মাৰিছোঁ টিকেট কাটিবলৈ। চাৰিচকীয়াৰ বোলে 100 টকা লয়। আপোনালোকৰ বেলেগ বেলেগ গাড়ীৰ বেলেগ বেলেগ দাম আছে, চাৰিচকীয়া, দুচকীয়া, ছচকীয়া চবৰে। আৰু এয়া আমি পাই গ'লোগৈ। অকণমান ভাবিলোঁ ৰাউণ্ডটোৰ ভিউটো আপোনালোকক দেখাই দিওঁ। দেখিছেনে বাৰু চবফালে কিমান ধুনীয়া পাহাৰেৰে আৱৰি আছে সকলোবিলাক। চবেই আহি পিনি জেগাডোখৰ মিলাই মেলি চাই ল'লে আমি খানাটো খাবলৈ, আৰু এয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি। ব্ৰেকফাষ্ট কৰাৰ পিছতে অকণমান ফূৰ্তি কৰিলে চবেই। এয়া অকণমান ফুৰিলে, নাচ গান কৰিলে। তাৰপিছত এতিয়া ষ্টাৰ্ট হৈ গ'ল আমাৰ আলু পিঁয়াজ চব কটা, আৰু এয়া আমাৰ ছাৰে বনাবলৈও ষ্টাৰ্ট কৰি দিলে। আৰু সকলোৱে দেখিছেনে কিমান ফূৰ্তি কৰিছে, নাচোন বাগোন মাজে মাজে, আকৌ মাজে মাজে ৰয়, আকৌ মাজে মাজে নাচে। মই আকৌ নাচিব কৰিব নাজানো, সেইটো কাৰণে মই নচা কৰা নাই, মই ইহঁতক ভিডিঅ'হে কৰিছোঁ আৰু দেই। আমি আকৌ অকণমান মাংস খাই থকাৰ অৱস্থাতে ল'ৰা দুটি ওলালেহি, আৰু তেওঁলোককো অকণমান আমাৰ মাজৰ পৰাই ভগাই দিলে। দেখিছেনে বাৰু আকৌ মাংস ধুবলৈ লৈছে, ধুবলৈ লওঁতেও ইহঁতক ফটো মাৰিবলৈ লাগে। এইফালে সেয়া বনাবলৈ আৰম্ভ কৰিলেই ছাৰে আকৌ দেখিছেনে বাৰু, খাওঁ খাওঁ লাগি গৈছে ন দেখি পিনি। ময়ো সেইকাৰণে মাজে মাজে অলপ টেষ্ট কৰি আছোঁ। কিন্তু এতিয়া আৰু আমাক খাবৰ কাৰণে উলিওৱা হ'ল। এতিয়া আমি খাই বৈ আজৰি হৈ যাম ঝৰ্ণাখন চাবলৈ। এতিয়া আমি আগবাঢ়ি গৈ আছোঁ ঝৰ্ণাখনৰ দিশে। ঝৰ্ণাখনৰ দিশে আমি গৈ থাকোঁতেই দেখিছেনে এইডোখৰো কিমান ধুনীয়া। এয়া আমি এতিয়া জেগাডোখৰ পাই গ'লোহি দেই। এতিয়া আৰু চাই গৈ আমি উভতি আহিলোঁ আৰু কৈ দিছোঁ সকলোৱে কিন্তু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।